ডাঙৰ শ্বপিং কৰিলোঁ এয়াই আমাৰ শ্বপিং একদম বেগ বেগৰ পৰা খেতি গাইজ গুড মৰ্ণিং মোৰ চেনেলৰ নতুন এটি ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আপোনালোকৰ আশীৰ্বাদত আমিও ভালে কুশলে আছোঁ আজি হৈছে এপ্ৰিলৰ ২৬ তাৰিখ আৰু ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ যিহেতু আমি মাৰ বিহুৰ পৰা একদম ঘৰলৈ প্ৰথমতে পংকজৰ ঘৰত তাৰপিছত মোৰ মাৰ ঘৰত ভাল লাগিলে বহুত বেছি ভাল লাগিলে এইবাৰ বিহুটিত খালি নাহৰকটীয়া মাৰ ঘৰলৈ যাবলৈ নাপালোঁ সেইটো কাৰণে দুখো লাগিছে কিন্তু লাহেকৈ যাব লাগিব আৰু আজি ২৬ তাৰিখ আজিৰ পৰাই পংকজে ডিউটি ষ্টাৰ্ট কৰিব আকৌ সম্পূৰ্ণ এমাহৰ পিছত আকৌ ডিউটি আৰম্ভ কৰিবলৈ লৈছে আজিৰ পৰা ডিউটি যাব আৰু সেইকাৰণে ৰাতিপুৱাই উঠিলোঁ যিহেতু একদিন ঘৰত থাকি ৰাতিপুৱাই উঠাৰ অভ্যাসটো হৈ গৈছিলে সেইটো কাৰণে ৰাতিপুৱাই সাৰ পালোঁ দেই এতিয়া বাজিছে ৭:৩০ বাৰু অথনি সাৰ পালোঁ ব্ৰাছ চাছ কৰি গাত খোৱাই নাই বাৰু এতিয়া দেখি গম পাইছেই প্ৰথমতে বোলো পংকজক চাহ তাহ খুৱাই উলিয়াই পঠাওঁ যিহেতু এমাহৰ পিছত আকৌ ডিউটি যাবলৈ ষ্টাৰ্ট কৰিছে কৈছোঁ লাহে লাহে বোলো খোজ চোজ কাঢ়িবলৈ আৰু যিহেতু এমাহৰ পিছত আজি প্ৰথমটো ডিউটি ডিউটি নকৰিলে নহ'ব নহয় জানো সেইকাৰণে আজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু এমাহ ছুটি থাকিলে পূৰা বাকী আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিহে থৈ দিছোঁ বাকী আজিৰ দিনটোত কি কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকক দেখুৱাই গৈ থাকিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকিম ৰাতিপুৱাৰ পৰিৱেশটো দেখিছেনে ইমান ফিৰফিৰিয়া এজাকি বতাহ মাৰি আছে আৰু ইমান ভাল লাগিছে চৰাইবিলাক উৰিছে নিজৰ বাঁহৰ পৰা ওলাই গৈছে আৰু ৰাতিপুৱাৰ পৰিৱেশটো আৰু এইফালে মথাউৰি পৰিৱেশটো চব মানুহে কিছুমানে খোজকাঢ়ি ৰাতিপুৱা খোজকাঢ়িবলৈ যায় তাতে আৰু আহি থাকে আৰু বজাৰলৈ যোৱা মানুহ বজাৰলৈ ওলাইছে নিজৰ কাম কাজ কামলৈ ওলাইছে আৰু এইখিনিতে আমাৰ মুখৰ আগতে এখন স্কুল আছে স্কুলৰ ল'ৰা ছোৱালী আহিছে এয়া আহিবলৈ লৈছে আৰু অকণমান পিছত স্কুল কৰিব আৰু স্কুলৰ ওচৰতে গছজোপা আছে ইমান ভাল লাগে নহয় মাৰ ঘৰৰ পৰা লৈ আহিছিলোঁ তুলসী পুলি কিন্তু এনেকুৱা হৈ গৈছে থাকিবগৈ নে নাথাকিব আৰু এইজোপাও কিবা অপৰাজিতা নে কিবা বুলি কৈছিলে মায়ে দি পঠিয়াইছিলে কিন্তু এনেকুৱা অৱস্থা আৰু এইজোপাও কি চিনি নাপাওঁ এইজোপা হৈছে ৰঙা গোলাপ আৰু এইজোপা নাৰ্জী ফুল আজি কাম কাজ বহুতেই আছে যিহেতু মানে বহুত দিনৰ পিছত আৰু ১৫-২০ দিনৰ পিছত আকৌ ৰুমলৈ ভালকৈ আহিছোঁ আৰু এতিয়া ৰুম চুম একদম ধুনীয়াকৈ চাফা কৰিব লাগিব কাপোৰ চাপোৰো ধুব আছে বতৰ ডাৱৰীয়া তথাপিও ধুবই লাগিব আজি মনটো বেয়া লাগিছে কাৰণ একমাহ দিন মানে কি মনটো মানে কি বেয়াও লাগিছে ভালো লাগিছে কাৰণ একমাহ দিন মোৰ লগতে দিনে ৰাতিয়ে নন ষ্টপ আছিলে ন সেইটো কাৰণে এতিয়াৰ পৰা আকৌ মই অকলশৰীয়া হৈ যাম দিনটো বাৰু মোৰ কিবা ডিউটি ওলালেহে মই যাব পাৰিম পংকজ ৰেডি হৈ আছে হেল্ল' গাইজ গুড মৰ্ণিং সেইটো আজি ২৬ তাৰিখ মই যাবলৈ ওলাইছোঁ ডিউটি যেবা ডিউটি জইন এক মাহৰ পিছত ন যেবা পূৰা দৌৰিম আৰু দেমাহ চচমা চচমা পিন্ধি যাব চাহ পিঠা দি ল'লোঁ এইপিনে আৰু বিচনাখন ইয়াত আছে নহয় সেইবোৰ চব ধুব লাগিব আজি যাবলৈ কাৰণে ৰেডি হৈছে বসন্তীখন উলিয়াই লৈছে লাহেকৈ উলিয়াবা দেই A few moments later. এতিয়া ইভিনিঙৰ ৩টা বাজিছে আৰু পংকজ ডিউটিৰ পৰা আহি পোৱাৰ পিছতে আমি ওলাই গৈছোঁ মানে অফিচত কাম এটা আছে আৰু অফিচ আহি পাই গ'লোহি আৰু পংকজে ভিতৰলৈ সোমাই গৈছে মই ৰখি আছোঁ তাৰপিছত কামটো নহ'লে বাৰু ঘূৰি আহিলোঁ আকৌ এয়া দেখিছেনে ইয়াতে আজি মানে জুবিন দা আহিব আমাৰ এখন হৈছে চকিডিঙি খেলপথাৰ তাৰপিছতে ঘৰলৈ বুলি গৈ থাকোঁতে ভাবিলোঁ কি অলপ বিশালত সোমাই যাওঁ বোলো কিবা এটা ল'ম বুলি ভাবিছোঁ আৰু এয়া অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু দেখিছেনে পংকজে আচলতে ট্ৰায়েল ৰুমত সোমাই আছে মই ট্ৰায়েল ৰুমৰ মুখতে ৰখি আছোঁ আহি মানে কিবা এটা চাৰ্জ আৰু হেলমেট ক'ত থৈ দিছোঁ দেখিছেনে বস্তু লৈ আছোঁ তাতে হেলমেট থৈ দিছোঁ তাৰপাছত তাৰ পৰা ওলাই আহি আমি তৃপ্তিত সোমালোহি তাতে অলপ কফি খালোঁ আৰু ফ্ৰাইড ৰাইচ খালোঁ এনেকৈ খাই লৈছোঁ মোক অকণমান ভিডিঅ' কৰি দিলে ময়ো তাক ভিডিঅ' কৰি দিলোঁ আৰু ফ্ৰাইড ৰাইচ খাম বুলি অহা নাছিলোঁ তথাপিও খাই দিলোঁ আৰু তাৰপিছত এতিয়া সন্ধিয়াই লাগিলে আৰু ৰুমলৈ বুলি গৈ আছোঁ আচলতে অলপ কামো আছে বহুত বেছি সময়ৰ পিছত আহিছোঁ আপোনালোকৰ মাজলৈ আৰু দেখিছিলে আৰু ওলাই গৈছিলোঁ মানে অফিচত এটা কাম আছিলে তো সেই কামটো কৰিবলৈ গৈছিলোঁ কামটো অৱশ্যে নহ'লে আকৌ কাইলৈ ৱেইট কৰিবলগীয়া হ'ল তাৰ দুইজন আহিলোঁ আহি পেলানি বোলো বেডশ্বীট এখন ল'বলগীয়া আছিলে বেডশ্বীট বোলোতে মনত পিছে দোকানত চাম বুলি কৈছিলোঁ নহয় পাহৰি থাকিলোঁ তাৰপিছত বেডশ্বীট এখন ল'বলৈ বুলি সোমাইছিলোঁ বিশালত কিন্তু কি হ'ব বেডশ্বীটখন লোৱা নহ'লে বেলেগ বস্তুহে কিবাকিবি লোৱা হ'ল শ্বপিং কৰাৰ পাছতে তৃপ্তিত সোমাই লৈ পেলানি একাপ কফি খাম বুলি ভাবিলোঁ কফি খাম বুলি সোমালোঁ বাৰু তাৰপিছত কফিৰ লগতে ফ্ৰাইড ৰাইচ খালোঁ তাৰপিছত আহি পেলানি চাহ তাহ খালোঁ আৰু বিচনা ইয়াত দেখিছেনে পৰাই নাই বিচনা এনেকৈ আছে বিচনা পৰাই নাই মানে কি একদম এইখিনিতে হেৰি পেলাই দিলে এই চাহপানী কাপ মানে কাপটো এইখিনিতে আছিলে নহয় এইফালৰ পৰা কাপোৰৰ পলিথিন এটা দলি মাৰি দিলে আৰু গোটেই চাহখিনি ইয়াতে পৰিলে মোবাইলে চোবাইলে বুজিছেনে এনেকুৱা লাগিলে আজি ডিউটি কৰি ১.৫ মাহৰ পিছত ভাল লাগিলে চাললৈ গৈ কিনো আনিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰি দিওঁ আৰু বৰ বেছি বস্তু অনা নাই অকণমান কিবাকিবি আনিছোঁ আৰু যি আনিছোঁ একদম প্ৰয়োজনীয় বস্তুকেইটাই আনিছোঁ সদায়তো প্ৰয়োজনীয় বস্তু নানো বাৰু তথাপিও প্ৰয়োজনীয় বস্তু বুলি কৈছোঁ আৰু এনেই অদৰকাৰী বস্তু অনা নাই বাৰু
তাৰপিছত কি আনিছোঁ তাকে আপোনালোকক অকণমান দেখুৱাওঁ বহুত ডাঙৰ ডাঙৰ শ্বপিং কৰিলোঁ এয়াই আমাৰ শ্বপিং একদম বেগৰ পৰা কেতিয়াবা উলিয়াই দিলোঁ বাৰু সেইকাৰণে এনেকেই দেখুৱাই দিছোঁ কাৰণ বেগ নামৰ বস্তুটো অনা নাছিলোঁ শ্বপিং কৰা জেগাৰ পৰা পইচা লয় যে সেইকাৰণে চিকটা বুলি নাভাবিব আকৌ ঘৰত দেৰি বেগ আছে সেইটো কাৰণে এনেকৈ লৈছোঁ আৰু এটালৈকে দেখুৱাম ৰ'ব এখন আনিছোঁ বাথৰুমত ৰাখিবৰ কাৰণে দেই আৰু এখন মানে কি বাথৰুমত বহি পেলানি কাপোৰ চাপোৰ ধুবলৈও ভাল বা পংকজে ভৰি ধুবলৈও ভাল হ'ব কাৰণ পংকজে আজিকালি এনেকৈ হাউলিব নোৱাৰে যে এইটো কিবা এটা কি ধৰিব পাৰিছে চাগে এইটো পংকজৰ এইটো চাবোন 1 পিচ চাবোন আনিলোঁ তাৰপিছতে আনিলোঁ এইটো অট'মিল এটা যিটো বাথৰুমত লগাবৰ কাৰণে এইটো একচুৱেলি মই বিশালৰ পৰা অনা নাই দেই এইটো মই আমাৰ একদম দাদা এজনৰ দোকানৰ পৰা আনিছোঁ য'ত আমি সদায় বজাৰ কৰোঁ ঘৰুৱা বজাৰ মানে কাপোৰ কানি বজাৰখন কৰোঁ তাৰ পৰা আনিছোঁ মই মানে এটা জিন্সৰ লগত পিন্ধিবৰ কাৰণে এনেকুৱা এটা টপ এটা দৰকাৰ সেইটো কাৰণে এনেকুৱা এটা লৈ আহিলোঁ বিশালৰ এইটো বোলে পংকজে ক'লে লৈ ল'বলৈ ক'লে সেইকাৰণে লৈ ল'লোঁ আৰু নাইটি এটা লৈ আহিছোঁ শ্বৰ্ট নাইটি দেখিছে শ্বৰ্ট নাইটি আৰু জকিত মানে নাইটি এটা চাই থৈ আহিছোঁ দেই শুনিছা তুমি শুনিছা নাই জকিত মানে নাইটি এটা চাই থৈ আহিছোঁ যে আৰু নাইটিটোৰ দাম যে 1000তকৈ ওপৰ জানা সেইটো কাৰণে নাইটিটো মোৰ বহুত ভাল লাগিলে আৰু ভাবিছোঁ কেতিয়াবা পিছত পইচা হ'লে আনিম এতিয়াতো ইমান পইচা নাই 1000-2000 টকা দি নাইটি পিন্ধিবলৈ সেইকাৰণে এনেকুৱা এটাকে লৈ আহিছোঁ বিশালৰ পৰা একদম কম প্ৰাইজত জানি আৰু বিশালৰ অফাৰ প্ৰাইচবিলাক পংকজে যিহেতু এতিয়া ডিউটি জইন কৰিছে আৰু জিন্সবিলাক পিন্ধিবলৈ তাৰ অকণমান অসুবিধা হ'ব ডিউটি কৰিবলৈ কাৰণ বহি মেলি থকা এনেই ক'ৰবাত থৈ থকাটো নহয় সেইকাৰণে কাপোৰৰ পেণ্ট খুবেই প্ৰয়োজন আৰু কাপোৰৰ পেণ্ট আছে বাৰু দুটা কিন্তু দামী কাপোৰৰ পেণ্টবিলাকতো ডিউটি কৰোঁতে ব্যৱহাৰ কৰিব নোৱাৰে নহয় সেইকাৰণে বিশালৰ পৰা বাই 1 get 1 লৈ আহিছোঁ ইমানো কম দামী নহয় মানে 800 টকা লৈছে ন 800 টকা লৈছে বাই 1 get 1 আছে এইটো এটা আনিছোঁ গ্ৰে কালাৰ এইটো খালি সি মানুহটো চাপৰ যে সেইটো কাৰণে অলপ কাটিব লাগিব তলফালে এইটো এটা আনিলোঁ আৰু যিহেতু বাই 1 get 1 আছে আৰু বজাই পালোঁ এনেকুৱা এটা এইটো কালাৰ আনিছোঁ এইটো কাটিব লাগিব আৰু কমৰ চাইজ তালে মজা আছে হৈ যায় পেণ্টকেইটা এয়া একদম দাম দেখাই আছে দেই 800 বুলি আৰু ইমান ডাঙৰ বজাৰ নহয় আৰু এইখনেই বজাৰ আৰু একেবাৰে শেষত এইখন যিহেতু বহুত দিনৰ পৰা ভাবি আছিলোঁ এনেকুৱা এখন বোলো এপ্ৰন এটা এখন কি বুলি কয় মই পিন্ধিয়ে দিছোঁ খালি এইটো মানে ইমান ওপৰলৈ আহিব লাগিব পিছলৈ গাঁঠি দিব লাগিব আৰু পংকজে মানে খানা চানা বনাই থাকেতো ফাষ্ট ফুডৰ আইটেমবিলাক কেতিয়াবা বনাই থাকে আৰু তাৰ মানে মাংস চাংস বনাওঁতেও বগা গেঞ্জিবিলাকত পৰি ইয়াতে চাৰ্টে তাতে গোটেইখন মানে তেলৰ মানে দাগ চাগ এনেকৈ হৈ গ'ল দেখিবলৈ বেয়া লাগিছে সেইকাৰণে এইটো লৈ আহিছোঁ পিন্ধি ল'ব আৰু পূৰা বনাই থাকিব বজাৰ হৈছিলে কিমানটা পাহৰি থাকিলোঁ তাৰপিছত তাৰ লগত এইটো মানে ফ্ৰী ন ফ্লেভাৰ অৰেঞ্জ ফ্লেভাৰ পাইনএপল ফ্লেভাৰ আৰু ষ্ট্ৰবেৰী ফ্লেভাৰ এইকেইটা আছে এইটো ফ্ৰী আহিছে তো এইকেইটা আৰু মন আছে কৈ মই খাই থাকিম ইমানো বস্তু অনা নাছিলোঁ কেইটামান বস্তু কিন্তু কেইটামান হ'লে কি হ'ব এইকেইটাতে মানে আৰু কিমান 2000 ওচৰা-ওচৰি হৈ গ'ল বুলি কৈছোঁ আৰু তাতে সেইবিলাক 2000 হোৱা নাই 2000 ওচৰা-ওচৰি হ'ল আৰু বেডশ্বীট এখন আনিবলৈ গৈছিলোঁ বেডশ্বীটখন মানে আগৰ বেডশ্বীটখন যিখন আছিলে এইখন ফাটি গ'ল তাৰপিছত এইখন বেডশ্বীট আছে বাৰু এইখন আজি ধুই দিছিলোঁ এইখনে পাৰিব লাগিব আকৌ কিন্তু বেডশ্বীট এখন আনিব লাগিব পিছত পাহৰি থাকিলোঁ মানে বিশালত বেডশ্বীটখন চালোঁ কি হ'ল মানে তাত যে এইবিলাক প্ৰায় দামবিলাক যিবিলাক থাকে যে সেইবিলাক চাহে সিহঁতি আকৌ কি কৰি দিয়েতো স্কেন কৰি দিয়ে ন স্কেন কৰি দিয়ে যে তো সেইবিলাক নাই আকৌ বেডশ্বীটখন ভালেই লাগিছিলে তাৰপিছত ভাবিলোঁ আকৌ মানুহজনেও ক'লে বোলে এইখনত বোলে কিমান 800 মান ল'ব আই তো বোলো হ'লচেলৰ পৰা ল'লে মানে 450 মানত পায়ে যাম নহ'লে ফ্লিপকাৰ্টতে মই চাই ল'ম পাই পংকজ শুই আছে আৰু আমি এফালে যাবলৈ বুলি ভাবিছোঁহে দেই আহোঁতে যে আপোনালোকক দেখুৱালোঁ পেণ্ডেলটো এইটো হৈছে চকীডিঙি ফিল্ডত এইটো পেণ্ডেল তৰি থৈছে কিয়নো আমাৰ আহিব জুবিন দা আহিব যিহেতু কালি জুবিন দা আহিছিলে ডিব্ৰুজানত আহিছিলে দেই আৰু কালি আচলতে চাবলৈ নগ'লোঁ কালি ঘৰৰ পৰা অহা ভাগৰো একদম বেলেগ টোপনি ধৰিলে আৰু তাৰপিছতে আকৌ বৰষুণো চিপচিপকৈ তাত আচলতে আৰু প্ৰগ্ৰেম হ'ল বোলে ডিব্ৰুজানত বৰষুণ পৰিবই আৰু কালি তথাপি ইমান বৰষুণ নিদিলে বোলে কিন্তু কালি তালৈ ভাগৰৰ কাৰণে যোৱা নহ'লে বাৰু বৰষুণটো বাদেই দিছোঁ তাৰপিছত আজি চকীডিঙিত আহিব কাইলৈ পাপন আহিব আজি জুবিন আহিব আৰু আজি যাম বুলি ভাবিছোঁ আৰু তাকে এতিয়া কি হয় বৰষুণ যদি নিদিয়ে যোৱা সময়লৈকে তেতিয়া যাম বুলি ভাবি আছোঁ আৰু দেই যাম আৰু কিন্তু লগত কোনোবা থাকিলে ভাল লাগে আৰু আমি দুটাই আৰু যাম আৰু যদি যাওঁ অকণমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকক কিন্তু এই কোৱা মতে মইতো আজিলৈকে চাই পোৱা নাই তাত দেখিবলৈ পামনে তাত বোলে একোৱে দেখিবলৈ নাপাওঁ জুবিনক মই বোলো তেতিয়াহ'লে কি কৰিবলৈ যাম বোলে অকল তাৰ মাত খাৰ আৰু গানকেইটা শুনিবলৈহে যাব পাৰিম বোলে মানুহৰ জলক এটাকে দেখুৱাম আৰু কিবা কিবি দেখুৱাম আৰু মুঠতে চাব আপোনালোকে যদিহে যোৱাটো হয় দেই এতিয়ালৈকে ফাইনেল নহয় যে যোৱাটো হ'বই কাৰণ বতৰৰ কথাহে বতৰে কিবা কয় আণ্টিটো কৈছে ছাতি লৈ যাম বোলে লগত আৰু বৰষুণ অহাটো 100% বোলে আৰু ভাত পানীও যোগাৰ কৰি লওঁ যদি যোৱাটো হয় আকৌ ভাত পানী খাই যাব লাগিব নহয় সেইকাৰণে ভাত পানী মানে কি আৰু হেৰিয়ত সোমাই লৈ ফ্ৰাইড ৰাইচ খাই দিলোঁ যে এতিয়া অকণমানো ভোক লগা নাই আৰু নিচিকে
সেইটো কাৰণে তথাপিও অকণমান কিবা কিবি বনাব লাগিব এতিয়া বনাই ল'ম মই আনিছিলোঁ যে শ্বৰ্ট কুৰ্তিটো খনত ইমান ধুনীয়াকৈ কৰা আছে আৰু এইডোখৰটো এম্ব্ৰইডাৰী ইয়াত মানে চুমকি লগা আছিলে সেইবিলাক মোৰ ভাল নালাগিলে এনেকুৱা লাগিছে জনাব দেই আপোনালোকে শ্বৰ্ট কুৰ্তি মোৰ হ'লে কালাৰটো বহুত বেছি ভাল লাগিছে আমাৰ পংকজৰো পচন্দ তাৰপিছতে এতিয়া মই পিন্ধিম এইটো টনটনা এইটো পিন্ধি দিলোঁ আৰু এতিয়া কেনেকুৱা লাগিছে জনাব দেই এইটো আছে মোৰ পেণ্ডা আছে আৰু কালাৰটো কেনেকুৱা লাগিছে জনাব দেই আপোনালোকে A few inches later. ভাত পানী খাই বৈ লৰালৰিকৈ 11টামান বজাত আহি পালোহি আমি চকিডিঙি ফিল্ড আৰু এয়া জুবিনদা উঠিব এতিয়া অলপ সময় মানুহৰ ইমান হুলস্থুল চব মিউট কৰিবলগীয়া হ'ল কিয় জানেই আৰু তাৰপিছতে এয়া জুবিনদা উঠিছে ইমান হুলস্থুল মানে আৰু জুবিনদাৰ গান শুনি খুবেই ভাল পাওঁ সেইটো কাৰণে ঢাপলি মেলি আহিছোঁ জুবিনদাৰ প্ৰগ্ৰেম চাবলৈ বুলি উফ ৰাম নোৱাৰি আৰু ইমান ভিৰ ভৰি বিষাই গৈছে হেলমেটৰ ওপৰতে অলপ বহি লৈছে এতিয়া যামগৈ আৰু বাহিৰত মানুহ দেখিছেনে কিমান কেইটা বাজিছে গম পাইছেনে কেইটা বাজিছে ৰাতিপুৱাৰ মানে 2টা বাজিছে আৰু ৰাতিপুৱাই হ'লা আৰু জুবিনক চাবলৈ বুলি কৈছিলো নহয় অথনি যাব পাৰো বুলি তোক ক'লো গৈ মেলি কি দেখিলো আপোনালোকে দেখিলে আৰু ভিডিঅ' ক্লিপ কেইটাত জুবিন যেতিয়া উঠিলে চকীত বহি থকা মানুহবিলাকো মানে চকীৰ ওপৰত উঠি নাচিবলৈ ধৰিলে আৰু তাৰপিছত আমিনো কোন গোটা আমি আৰু থিয় হৈ থকাহে আৰু তাৰপিছত আৰু একো মাথাডালো নেদেখি কিবাও নেদেখি ভিডিঅ' কৰিবলৈও নেদেখি তো বাহিৰলৈ ওলাই আহিলোঁ দুটা ডিম খাই ল'লোঁ পানী বটল এটা লৈ গ'লোঁ লৈ পেলানি আকৌ অকণমান বহিলোঁগৈ বহি পেলানি চালোঁ যে একো নেদেখি আৰু বাকী পিন্ধাবিলাকে ডিং ডং হৈ পূৰা ঘূৰি ফুৰিছে আৰু এইটো আমি কি কৰিম আৰু আমি সেইকাৰণে ভাবিলোঁ ঘৰত গৈ শুই থকাই ভাল হ'ব এনেই ভৰিকেইটা ৰওঁতে ভৰি জ্বলি গৈছেগৈ আৰু থিয় হৈ ইমান বিষাইছে আৰু 2-3টামান গান দেখাটো দূৰৰ কথা অকণমান কিবা কিবি দেখিলোঁ আৰু মুখখন চেহেৰাটো চালোঁ গুচি আহিলোঁ আৰু কি চাব এতিয়া আহি পাই গ'লোহি কাপোৰ কানি চেঞ্জ কৰি লৈছোঁ এতিয়া বোলো আঠুৱা নলগাওঁ আঠুৱা লগাবলৈ নাই ৰাতিপুৱাই হ'ল যিহেতু আৰু ভিডিঅ'টোও বেছি দীঘলীয়া কৰি নাথাকোঁ আৰু শুই থাকোঁ আৰু আমি আপোনালোকেও যেতিয়া ভিডিঅ'টো চাব তেতিয়া গম পাব আৰু দেই ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰি দিছোঁ আৰু কাইলৈ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ আহিম আপোনালোকৰ মাজলৈ তেতিয়াহ'লে বাই বাই টাটা লাভ ইউ বাই বাই দিয়া বাই 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 বাই